তীব্ৰ নিন্দা গৰিহণা আৰু ঘৃণাৰ যোগ্য তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে এই ফাঁচি অকল জেলৰ চাৰিসীমাৰ ভিতৰত নিদি ৰাজহুৱা স্থানত ৰাইজৰ সন্মুখত জনসাধাৰণৰ সন্মুখত দেখাকে যাতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে কিছুমান পাখণ্ড পশু যাক মানুহৰ সমাজত আমি পৰিচয় দিব নোৱাৰোঁ তেনেকুৱা মানুহ মুখা পিন্ধা মানুহ এতিয়া আমাৰ সমাজখনত ঘূৰি আছে যোৱাকালি সন্ধিয়া ধিঙত যি কাণ্ড সংঘটিত হ'ল 14 বছৰীয়া নাবালিকা কিশোৰী এজনীক 3জনমান পাখণ্ডই যি গণধৰ্ষণ কৰিলে ই সঁচাকৈ তীব্ৰ নিন্দা গৰিহণা আৰু ঘৃণাৰ যোগ্য আৰু এই কাণ্ডক আমি অসম ৰাজ্যিক জমিয়ত উলেমা হিন্দে তীব্ৰ নিন্দা আগবঢ়াইছোঁ গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে যি কেইজন পাখণ্ডই এই কুকৰ্মটো কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে ফাষ্ট ট্ৰেক কোৰ্টৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া অহা 2 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি যাতে তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা কৰে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ আৰু এই ফাঁচি অকল জেলৰ চাৰিসীমাৰ ভিতৰত নিদি ৰাজহুৱা স্থানত ৰাইজৰ সন্মুখত জনসাধাৰণৰ সন্মুখত দেখাকে যাতে ফাঁচি দিয়াৰ ব্যৱস্থা কৰে তেতিয়াহ'লে হ'ব কি আমাৰ সমাজত এতিয়াও এনেকুৱা ধৰণৰ কিছুমান পাখণ্ড পশু যাক মানুহৰ সমাজত আমি পৰিচয় দিব নোৱাৰোঁ তেনেকুৱা মানুহ মুখা পিন্ধা মানুহ এতিয়া আমাৰ সমাজখনত ঘূৰি আছে যেতিয়া ৰাজহুৱাভাৱে ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব তেতিয়াহ'লে এই যিবিলাক মুখা পিন্ধা পাখণ্ড পশুবিলাক আছে তেওঁলোকে এনেকুৱা ধৰণৰ কুকৰ্ম কৰিবলৈ কেতিয়া সাহস গোটাব নোৱাৰিব কাৰণ তেওঁলোকৰ তেতিয়া বুকুখন কঁপি উঠিব সেইকাৰণে আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি দৃষ্টান্তমূলক ব্যৱস্থা হাতত লওক তাৰ কাৰণে আপুনি সকলোৱে আপোনাৰ ওচৰত আমি দাবী জনাইছোঁ